55 নং ধিং বিধানসভা সমষ্টিত এইবাৰ অগপৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী পাৰবিন চুলতানাৰ ব্যাপক নিৰ্বাচনী তৎপৰতা। সমষ্টিৰ গাঁৱে গাঁৱে চৰ্চা প্ৰাৰ্থিত্ব প্ৰত্যাশী পাৰবিন চুলতানাৰ নাম। সমাগত বিধানসভা নিৰ্বাচনৰ সকলো দলেই বৃদ্ধি কৰিছে নিৰ্বাচনী তৎপৰতা। সমগ্ৰ অসমৰ লগতে নগাঁও জিলাৰ 55 নং ধিং বিধানসভা সমষ্টিতো সকলো ৰাজনৈতিক দলে বৃদ্ধি কৰিছে নিজ নিজ দলৰ হৈ নিৰ্বাচনী তৎপৰতা। পিছপৰি থকা নাই অসম গণ পৰিষদ দলৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী পাৰবিন চুলতানাও। সমষ্টিৰ গাঁৱে গাঁৱে এইবাৰ সাধাৰণ ভোটাৰ ৰাইজে বিচাৰিছে অগপ দলৰ প্ৰাৰ্থী পাৰবিন চুলতানাক। আজি সমষ্টিৰ অন্তৰ্গত কেইবাটাও পঞ্চায়তৰ ভোটাৰ ৰাইজে দলীয় ঊৰ্ধ্বতম কৰ্তৃপক্ষক দাবী জনাই ধিং সমষ্টিত যাতে এইবাৰ পাৰবিন চুলতানাক অগপৰ প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰে দলে। মিত্ৰজোঁটৰ প্ৰাৰ্থী হিচাপে যদি ধিং সমষ্টিত পাৰবিন চুলতানাক প্ৰক্ষেপ কৰে তেতিয়াহ'লে ধিং সমষ্টি এইবাৰ মিত্ৰজোঁটৰ দখলত আহিব বুলিও দাবী সাধাৰণ ভোটাৰ ৰাইজৰ। নিউজ ডেস্ক ৰিপৰ্ট পটদ্ৰৱা লাইভ। জিন্দাবাদ জিন্দাবাদ পারভিন সুলতানা জিন্দাবাদ 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 পারভিন সুলতানা জিন্দাবাদ জিন্দাবাদ জিন্দাবাদ। মিত্রতা দল থেকে যদি টিকিট দেয় তে পারভিন সুলতানা জিত পারবো। যদি মিত্রতা দল যদি টিকিট আনে এজিপি বিজেপি থেকে পারভিন সুলতানা যদি আই থেকে এরা জিত পারবো আর কি, পাস করবার মানে চান্স আছে 100% আর কি। এবার ডিং সমষ্টিত আপোনালোকে কোনটো দলৰ পৰা প্ৰাৰ্থিত্ব কৰিছে? মই এজিপি দলটো ভাল পাওঁ। এজিপি দল হ'লে ভাল লাগে। এজিপি দলৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী হিচাপে দেখা গৈছে পাৰবিন চুলতানাই নিশাই প্ৰচাৰ চলাই আছে। পাৰবিনা চুলতানা ঘোঁৰামাৰি তেওঁ টিকেট দিলে সমষ্টি জিকিব পাৰিবনে? পাৰিব। পৰা আপোনালোকে বিধায়ক বিচাৰে? এজিপি ভাল হ'ব, এজিপিৰ পৰা আহিলে ভাল হ'ব। দেখা গৈছে এগৰাকী প্ৰাৰ্থী ইতিমধ্যে এজিপিৰ পৰা দিনে নিশাই প্ৰচাৰ চলাই আছে পাৰবিন চুলতানা। তাইক যদি মিত্ৰ দলে প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰে সমষ্টিত জয় হ'ব পাৰিবনে? অঁ হ'ব পাৰিব। আপোনালোকে কি বিচাৰে? পারভিন সুলতানাকে বিচাৰো আমি, তাক জয় হ'ব পাৰিব। সিয়ে এজিপিৰ পৰা টিকেট আনিলে সিয়ে জয় হ'ব পাৰিব। মানে ডিং সমষ্টি আমি এইবাৰ মানে আশাবাদী হৈ আছোঁ আমাৰ পাৰবিন চুলতানাক অসম গণ পৰিষদৰ মানে টিকেটটো দিব লাগে। তেতিয়া মানে ধৰক আমাৰ যিখিনি মানে ৰাইজৰ সুবিধাৰ কাৰণে মানে বহুত ভাল হ'ব। আমি ওপৰৰ জনত আমাৰ যিটো আমাৰ দলৰ এয়া আছে প্ৰধান মানুহ যিখিনি আছে মানে সেইজনক মানে আমি পজিটিভ মানে অনুৰোধ জনাইছোঁ যাতে আমাৰ পাৰবিন চুলতানা বাইদেউক টিকেটটো দি যাতে আমাৰ দলৰ মানে জয়যুক্ত কৰিব পাৰোঁ। বেচামাৰী পঞ্চায়ত কি পৰে আপোনাৰ? বেচামাৰী পৰে। বেচামাৰী সমষ্টি ধিং। যিহেতুকে সমাগত ধিং বিধানসভা সমষ্টি নিৰ্বাচন আহি আছে, কি ক'ব, কেনেকৈ ৰাইজে কাক বিচাৰিছে বা? এতিয়া ধৰকচোন আমাৰ ধিং সমষ্টিৰ আজি প্ৰায় 20 বছৰ ধৰি ইডিএফে দখল কৰি আছে। কিন্তু আজিকালি আমাৰ এই যিটো চলন্ত চৰকাৰ বিজেপি চৰকাৰ তেখেত আহিলে আমাৰ বেছি ভাল। বিজেপি চৰকাৰ আহিলে বিজেপি মিত্ৰজোঁট চৰকাৰ চলি আছে যিহেতুকে সহযোগী প্ৰাৰ্থী। আপোনালোকে কোন দলক এই ধিং সমষ্টিত বিচাৰে? আমাৰ অগপ এজিপি দলক বিচাৰোঁ। আপোনালোকৰ প্ৰাৰ্থীৰ নাম? পাৰবিন চুলতানা। তেখেত আহিলে ধৰকচোন আমাৰ ধিং সমষ্টি মাইনৰিটি সমষ্টি বহুত উন্নত হ'ব। কাৰণ আমি বহুত বিপুল ভোটত জিকাই লৈ যাব পাৰিম মাইনৰিটি এলেকাত। ৰাস্তা ঘাট যিহেতু ইডিএফ আছিল, ইডিএফৰ কাৰণে আমাৰ ৰাস্তা ঘাট হোৱা নাই। এতিয়া ধৰকচোন আমাৰ চলন্ত যদি এজিপি চৰকাৰ আহে তেতিয়া আমি বিপুল ভোটত জিকাই লৈ যাব পাৰিম বুলি আমি সম্ভাৱনা কৰি আছোঁ, আশাবাদী। আপোনালোকক পাই বহুত সুখী আৰু আনন্দিত হৈছোঁ। আপোনালোকৰ মাধ্যমেদি ডিং সমষ্টিৰ বিষয়ে 2-4 কথা ক'বলৈ সুবিধা পাই মই নথৈ আনন্দিত হৈছোঁ। আমাৰ ডিং সমষ্টিটো হ'ল মাইনৰিটি অধ্যুষিত অঞ্চল। এই অঞ্চলত যদি আমাৰ অসম গণ পৰিষদ দলৰ পৰা পাৰবিন চুলতানাক প্ৰাৰ্থিত্ব দিয়ে তেতিয়াহ'লে আমি নিশ্চিত হিচাপে জয়ী হ'ব পাৰিম। আৰু অসম গণ পৰিষদ দল হ'ল এটা ধৰ্ম নিৰপেক্ষ ৰাজনৈতিক দল। সকলো জাতি ধৰ্ম নিৰ্বিশেষক লৈ একেলগে আগুৱাই যোৱাৰ সংকল্প লোৱা দল এটি। আৰু এই দলৰ পৰা যদি পাৰবিন চুলতানাক প্ৰাৰ্থিত্ব দিয়ে তেতিয়াহ'লে আমি নিশ্চিত হিচাপে জয়ী হ'ম। বিগত দেখা গৈছে 15টা বছৰত এআইডিএফৰ দখলত 3টা দশক ধৰি আছিল। যিহেতু আমাৰ মানুহে মানে ইমান এটা হেৰি কৰিব পৰা নাই, কিন্তু আমাৰ ডিং সমষ্টিৰ বিশেষকৈ বহুত ক্ষতিসাধন হ'ল।
প্ৰথম 5 বছৰ মুবাৰক আলী পাঠান চাহাবে ল'লে, একে লেঠাৰি 3বাৰ আমিনুল ইছলাম চাহাবে ল'লে। আমিনুল ইছলাম চাহাবক আমাৰ ডিং সমষ্টিৰ মানুহে বিপুল ভোটত জয়যুক্ত কৰাইছিল যে সমষ্টি উন্নত হ'ব, ৰাইজৰ উন্নত হ'ব, কিন্তু উন্নতিৰ নামত বিগ জিৰো। তেখেতে আমাৰ ডিং সমষ্টিত শোষণহে কৰিছে, উন্নতি কৰিব পৰা নাই। এইখিনি মই আপোনালোকক ক'লোঁ, আৰু মোৰ কথাখিনি আপোনালোকে প্ৰমাণ কৰি চাব মই মিছা কৈছোঁ নে সঁচা কৈছোঁ। আৰু দেখা গৈছে ধিং সমষ্টিত প্ৰাৰ্থিত্ব প্ৰায় কংগ্ৰেছৰে হওক বা বিজেপিৰে হওক বা UDFৰে হওক বহু সংখ্যক প্ৰাৰ্থিত্ব দেখা পাইছোঁ। এই প্ৰাৰ্থিত্বৰ ভিতৰত আপোনালোকে কি কাৰণত পাৰবিন চুলতানক বাছি ল'লে? পাৰবিন চুলতানক বাছি লোৱাৰ এটা কাৰণে অসম গণ পৰিষদ দলটো হ'ল ধৰ্মনিৰপেক্ষ দল, আৰু আমি সাম্প্ৰদায়িক দল হিচাপে নকৰোঁ। আৰু বিশেষকৈ আমাৰ মুছলমান মানুহে AIUDF দলটো এৰিলে, AIUDFক আৰু ছাপোৰ্ট নকৰে। বহুতে বুজিব পৰা হ'ল যে AIUDFক ভোট দিলে আমাৰ ভৱিষ্যতত কি হ'ব।